মৰিগাঁৱৰ জ্যেষ্ঠ নাগৰিক মৰিগাঁৱত শেহতীয়াভাৱে এটা নতুন ফিজিঅ'থেৰাপি চেণ্টাৰ আজি শুভ উদ্বোধন কৰা হৈছে আৰু এই অনুষ্ঠানত ইয়াত যোগদান কৰিছে মৰিগাঁৱৰ সম্ভৱ গুৱাহাটী তেজপুৰৰ জীয়ৰী ডক্টৰ ভূমিকা শৰ্মাই তেখেতৰ প্ৰতি মই স্বাগতম জনাইছোঁ আৰু আজি এই অনুষ্ঠানটো মৰিগাঁও ডাইনেমিক চেণ্টাৰে আগবঢ়াই নিয়াৰ বাবে আমাক এই সুযোগ দিয়াৰ বাবে মই বিশেষভাৱে ইয়াৰ কৰ্তৃপক্ষ দাতৃপতিম যুৱপতিম নাচক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইতিমধ্যে কেইবাগৰাকীও জ্যেষ্ঠ চিকিৎসকে এই অনুষ্ঠানৰ সম্পৰ্কত কৈ গৈছে গতিকে আমি ভাবোঁ যে অনুষ্ঠানে মৰিগাঁও চহৰবাসীক মৰিগাঁও নগৰবাসী ৰাইজক সুবিধা প্ৰদান দিব আৰু এইখিনি কৈ মই এই অনুষ্ঠানটো আজি শুভ উদ্বোধনী অনুষ্ঠানত এনেকৈ অংশ ল'বলৈ সুযোগ দিয়াৰ বাবে মই কৰ্তৃপক্ষৰ প্ৰতি আন্তৰিক শুভেচ্ছা শুভকামনা জ্ঞাপন কৰি আজি এই ফিজিঅ'থেৰাপি চেণ্টাৰটো মৰিগাঁৱত এটা জাকৰ জিলিকা স্বাস্থ্য সেৱা কেন্দ্ৰ হৈ উঠক জ্বলি উঠক তাকে কামনা কৰি মই সকলোলৈকে এই অনুষ্ঠানৰ অংশ লোৱা আটাই কৰি মই আন্তৰিক শ্ৰদ্ধা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ তেওঁলোকক সামৰি মাৰিছোঁ। নমস্কাৰ। সংযোজন হৈছে ফিজিঅ'থেৰাপি ৰিহেবিলিটেশ্যন আৰু লগতে স্পীচ থেৰাপি। মেইনলি মৰিগাঁৱত আমাৰ সৰু বাচ্ছাৰ স্পীচ থেৰাপিটো খুব প্ৰয়োজনীয় হৈ আছিলে আৰু সেইকাৰণে আমি স্পীচ থেৰাপিৰ লগত সংযোজন ৰখাই ডক্টৰ ভূমিকা শৰ্মা তেখেতে আজিৰ পৰা আমাৰ ইয়াতে সহায় আগবঢ়াব সেৱা আগবঢ়াব আৰু আমি মৰিগাঁওবাসী ৰাইজৰ বাবে আমাৰ যিখিনি মূল্য হ'ব সেইখিনি যথেষ্ট আমি কম মূল্যতে আমি প্ৰথমতে দিয়াৰ ব্যৱস্থা কৰিম। যিমানখিনি পাৰোঁ আমি যিমানখিনি ৰাইজ উপকৃত হ'ব পাৰে গতিকে আমি তেনেকুৱাকৈ ব্যৱস্থা কৰিছোঁ আৰু ৰাইজে এনেও মৰিগাঁও ডায়েগনষ্টিক চেণ্টাৰৰ গোটেই সা সুবিধাৰ কথা জানে গতিকে এতিয়াৰ পৰা ফিজিঅ'থেৰাপিৰ আমাৰ যিখিনি সেৱা থাকিব সেই সেৱাখিনি আমি যথেষ্ট সুলভ মূল্যত ৰাইজলৈ আগবঢ়াম। এক্সাৰচাইজত আপোনাৰ ষ্ট্ৰেংথেনিং এক্সাৰচাইজ থাকিব, জোৰ অহাৰ এক্সাৰচাইজ দিম, তেনেকৈ শিকাম তেওঁলোকক। কঁকালৰ কাৰণে এক্সাৰচাইজ শিকাম, বিষৰ কাৰণে আমি মডেলিটিছ আছে আমাৰ যেনেকৈ আপোনাৰ IFT আছে, টেন্স আছে, তাৰপিছত আপোনাৰ আল্ট্ৰাচাউণ্ড আছে, সেইখিনি আমি সামগ্ৰী দি পেলাই আমি পেচেণ্টক নিৰাময় কৰিবলৈ চেষ্টা কৰিম। তাৰপিছত আপোনাৰ বাচ্ছাৰ ক্ষেত্ৰত আমি মেচিনছ নিদিওঁ, তেওঁলোকৰ আমি আপোনাৰ এক্সাৰচাইজ দ্বাৰা জিম বলৰ দ্বাৰা আমি এক্সাৰচাইজ দি পেলাই আমি তেওঁলোকক সুস্থ কৰোঁ আৰু তাৰপিছত আমাৰ থাকে আপোনাৰ ফ্ৰেকচাৰ, কিছুমানৰ হাতৰ ভাঙিছে হেৰি হৈছে তেওঁলোকৰ আপোনাৰ ষ্টিফ হৈ যায়, পোষ্ট আমি ফিজিঅ'থেৰাপি ট্ৰিটমেণ্ট দিওঁ, তাৰ বাবে আমি ৱেক্স থেৰাপি দিওঁ বিষটো কমাবলৈ, তাৰপিছত আপোনাৰ ষ্ট্ৰেংথটো আনো, তেনেকৈ বিভিন্ন আমি এক্সাৰচাইজ দি আমি ঠিক কৰোঁ। গতিকে ইয়াৰ প্ৰাইচটো আপোনাৰ ডিছকাছ কৰা হৈছে, MDCয়ে ক'ব আৰু তেওঁলোকে সেইখিনি কৰিছে, মই জাষ্ট ট্ৰিটমেণ্টখিনি দিয়া হয়।